আজি এনেকুৱা অৱস্থা এইখন চৰকাৰ শ্ৰদ্ধেয় ৰাইজ চাওক গাঁৱে ভূঞে চৰকাৰী স্কুল বন্ধ কৰি এতিয়া তেওঁলোকে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে আপোনালোকৰ ডাঙৰ ল'ৰা ছোৱালীক কি কৈছে যে তোমালোকে বাইক চলোৱা তোমালোকক স্কুটি দিছো কিন্তু সেই বাইক আৰু স্কুটি লৈ তেওঁলোকে কলেজত যোৱা নাই সেই বাইক আৰু স্কুটি লৈ এতিয়া অসমৰ নৱ প্ৰজন্ম এতিয়া আড্ডা মাৰিবলৈ মদৰ দোকানৰ ওচৰলৈ গৈছে এয়া হৈছে বিজেপি দলৰ যুৱকসকলৰ প্ৰতি নীতি শ্ৰদ্ধেয় ৰাইজ মহিলাখিনি আইসকল ইয়াৰ প্ৰতি আপোনালোকৰ বোৱাৰী হিচাপে দায়িত্ব থাকে যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মাজে মাজে তেওঁলোকৰ কাবাক অসুখ হ'লে তেখেতৰ চিকিৎসাৰ দায়িত্ব আপোনালোকৰ ওপৰত পৰে কিন্তু চৰকাৰ অলপ দিন আগতে কি কৰিলে এইখন চৰকাৰ অলপ দিন আগতে বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিলে